নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। নিযুত মইনা আঁচনিৰ বহু প্ৰশ্ন মনলৈ আহি আছে সকলোৰে। কমেণ্টত বহুতে সুধি থাকে, সেই কথাখিনি মই ভিডিঅ'ৰ যোগেদি ক'বলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পায়, ইনফৰমেশ্যনটো ভাল পায়, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। নিযুত মইনা আঁচনি কোন কোনে পাব? MA BA পঢ়ি থকাসকলে পাবনে নাই? আগৰ পৰাই MA পঢ়ি থকা BA পঢ়ি থকাসকলে পাবনে? আগতে স্কুটি যিসকলে পালে আগৰ বছৰকেইটাত, সেইসকলে এই বছৰ এই আঁচনি এপ্লাই কৰিব পাৰিবনে নোৱাৰে সেই বিষয়ে সকলো কম। BEd কৰি থকাসকলে পাবনে নাই, যদি নাপায় কোনসকলে নাপায়, প্ৰাইভেটত পঢ়ি থকা, অ'পেন ডিষ্টেঞ্চত পঢ়ি থকাসকলৰ বিষয়েও কম। ইয়াত বহু কথা ইয়াত আছে, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এইখন হৈছে অফিচিয়েল মেম'ৰেণ্ডাম নিযুত মইনা আঁচনি। ইয়াত লিখা আছে যে যিসকলে ফাৰ্ষ্ট ইয়েৰ গ্ৰেজুৱেশ্যন BA BSc BCom, ফাৰ্ষ্ট ইয়েৰ পোষ্ট গ্ৰেজুৱেশ্যন MA MSc MCom লগতে BEd পঢ়ি আছে, তেওঁলোকে এই আঁচনি পইচা পাব, এক্সক্লুডিং প্ৰাইভেট ইনষ্টিটিউট। যদি প্ৰাইভেটত আপোনালোকে এইখিনি কাম কৰি আছে, BA কৰি আছে, MA কৰি আছে, MSc MCom কৰি আছে বা BEd কৰি আছে, বা আপোনালোকে হায়াৰ ছেকেণ্ডেৰী প্ৰাইভেট কলেজত পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে নিযুত মইনা আঁচনি এপ্লাই কৰিব নোৱাৰিব। কৰিলেও আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব। তাৰপাছত যিসকলে এই আঁচনিৰ পইচা পাই থাকিব বা এপ্লাই কৰিব, তেওঁলোকৰ যদি কলেজত ৰুল ভায়লেশ্যনৰ কিবা অভিযোগ আছে, টিচাৰ ষ্টাফৰ লগত তেওঁলোকৰ ব্যৱহাৰ পাতি ভাল নহয়, তেওঁলোকক এই আঁচনিৰ পৰা বাদ কৰাই দিয়া হ'ব। লগতে যিসকলে প্ৰজ্ঞান ভাৰতী আণ্ডাৰত বাণীকান্ত কাকতি বঁটা পাইছে, এই বছৰেই হওক আগৰ বছৰেই হওক, তেওঁলোকে এই আঁচনি ধন নাপাব। আৰু এই বছৰ যদি এই নিযুত মইনা আঁচনি পাবলৈ হয়, তেওঁলোকে যিসকলৰ নাম এই বছৰ আহিছে, তেওঁলোকে নিজৰ নামটো স্কুটাৰ আঁচনিৰ পৰা কাটি দিব লাগিব, অৰ্থাৎ স্কুটাৰ নালাগে বুলি লিখি দিব লাগিব, তেতিয়াহে তেওঁলোকে নিযুত মইনা আঁচনি পইচাকেইটা পাই থাকিব। আৰু এটা কথা, এতিয়া বহু ষ্টুডেণ্টে আগতে মবিলিটি গ্ৰাণ্ট স্কিম বুলি এখন স্কিমৰ দ্বাৰা পইচা পাই আছিলে। হোষ্টেল ফিজ, বুক ফিজ, ট্ৰেভেল এলাউঞ্চ, এনেকৈ কিবা কিবি দি আছিলে। যিসকলে গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি কলেজ, প্ৰভিঞ্চিয়েলাইজ কলেজ, গভৰ্ণমেণ্ট মডেল কলেজত পঢ়ি আছে, পষ্ট গ্ৰেজুৱেটেই হওক বা আণ্ডাৰ গ্ৰেজুৱেটেই হওক, এইখিনি কৰি আছিলে, তেওঁলোকে ডাইৰেক্টলি নিযুত মইনা আঁচনিলৈ গুচি আহিব। অৰ্থাৎ যদি আপোনালোকে মবিলিটি গ্ৰাণ্ট আগৰ পৰা পাই আছে, আপোনালোকৰ কোনো চিন্তা নাই, আপোনালোকে ডাইৰেক্ট আপোনালোক নিযুত মইনা আঁচনিৰ অধীনলৈ গুচি আহিব। সেয়া হয়তো ইয়াত লিখা নাই, তেওঁলোকে যদি স্কুটি পাই আছিলে তেতিয়াও, মবিলিটি গ্ৰাণ্ট যদি পাই আছে তেতিয়াও হয়তো এই আঁচনিত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু কোনো ধৰণৰ মবিলিটি গ্ৰাণ্ট স্কিম পৃথকে ষ্টুডেণ্টক দিয়া নহয়। মবিলিটি গ্ৰাণ্ট স্কিম আৰু নিযুত মইনা আঁচনি মাৰ্জ কৰি দিয়া হ'ব। মাৰ্জ কৰি গোটেই ষ্টুডেণ্টখিনিক এই নিযুত মইনা আঁচনি হিতাধিকাৰী হিচাপে গণ্য কৰা হ'ব। ইলিজিবিলিটি, BA পঢ়ি থাকোঁতে কোনোবা ছোৱালী যদি বিয়া হৈ যায়, তেওঁ এই আঁচনিৰ পইচা নাপাব। কিন্তু পোষ্ট গ্ৰেজুৱেট বা BEd কৰি থাকোঁতে যদি কোনোবা ছোৱালী বিয়া হৈ গৈছে, তেতিয়ালৈকে তেওঁলোকে পাব এই আঁচনিৰ ধন। আৰু এই আঁচনি আমি খবৰ পোৱা মতে 5 বছৰৰ কাৰণে দিয়া প্ৰথম ধাৰ্য কৰিছে। আৰু উপায়ুক্তসকলৰ লগত মিটিং মুখ্যমন্ত্ৰী মহোদয়ে কৰিছে, যাতে এই আঁচনি সম্পূৰ্ণ সফলভাৱে ৰূপায়ণ হয়। আৰু আপোনালোকৰ ফৰ্মখিনি 16 আগষ্টৰ পৰা কলেজত বিতৰণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। 16 আগষ্টৰ পৰা নিৰ্দেশ আপোনালোকে বিতৰণ কাৰ্যসূচীৰ পৰা ফৰ্ম আপোনালোকে গ্ৰহণ কৰিব লাগিব। গ্ৰহণ কৰি আপোনালোকে ছেপ্টেম্বৰৰ প্ৰথম সপ্তাহত আপোনালোকে সেই ফৰ্মখন ছাবমিট কৰিব লাগিব। আৰু সেইখন প্ৰিন্সিপালে ভেৰিফাইড কৰিব। ভেৰিফাইড কৰাৰ পাছত আপোনালোকে গোটেই ডাটাখিনি স্ক্ৰুটিনি কৰাব। স্ক্ৰুটিনি কৰি আপোনালোকক নিযুত মইনা আঁচনিৰ ধন দিব পৰা হ'বনে নাই সেই বিষয়ে এখন লিষ্ট মাৰি দিব। লিষ্টত আপোনালোকৰ নামখিনি মেনশ্যন কৰি দিয়া হ'ব। আৰু এই পে'মেণ্টটো ডাইৰেক্ট বেনিফিচিয়াৰী ট্ৰেঞ্জেকশ্যন যোগেদি দিয়া হ'ব। গতিকে আপোনালোকে যদি প্ৰাইভেটত পঢ়ি আছে, কোনোবা প্ৰাইভেটত পঢ়ি আছে, অ'পেন ডিষ্টেঞ্চত পঢ়ি আছে, তেওঁলোকৰ কাৰণে এই আঁচনি চৰকাৰে দিয়া নাই। যিসকলে ৰেগুলাৰাইজ কলেজত পঢ়ি আছে, গভৰ্ণমেণ্ট কলেজতে হওক, মডেল কলেজতে হওক, প্ৰভিঞ্চিয়েলাইজ কলেজতে হওক বা ষ্টেট ইউনিভাৰ্চিটিয়ে হওক, তেওঁলোকৰ কাৰণেহে এই আঁচনি দিয়া হৈছে। যদি চেণ্ট্ৰেল ইউনিভাৰ্চিটিটো পঢ়ি আছে, তেতিয়াহ'লে আপোনালোকে নিযুত মইনা আঁচনি নাপাব। গতিকে এয়াই হৈছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি।
আৰু যদি কিবা জানিবলগীয়া থাকে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু আগতে আপোনালোকে যদি বাণীকান্ত কাকতি বঁটা পাইছে তেতিয়াহ'লে আপোনালোকে ভুল তথ্য দি স্কুটি নাই পোৱা বুলি এই আঁচনি ফৰ্ম ফিল আপ কৰিবলৈ চেষ্টা নকৰিব। আৰু যিসকলে BEd কৰি আছে তেওঁলোকে গভৰ্ণমেণ্ট কলেজত যদি BEd কৰি আছে তেতিয়াহ'লে এই আঁচনি ধন পাব, আৰু যদি প্ৰাইভেট BEd কলেজত কৰি আছে তেতিয়াহ'লে নাপাব। আৰু যিসকলে চৰকাৰী চাকৰিত কৰি আছে, ডেপুটেশ্যনত BEd কৰি আছে, তেওঁলোকে এই আঁচনিত পৰা তেওঁলোকক এক্সক্লুড কৰি দিয়া হৈছে, তেওঁলোকে এইখন এপ্লাই কৰিবলৈ সক্ষম নহ'ব। গতিকে 16 আগষ্টৰ পৰা আপোনালোকে ফৰ্ম ফিল আপ কৰিব পাৰিব। আপোনালোকে সোনকালে ফৰ্ম কালেক্ট কৰি ফিল আপ কৰি আপোনালোকে কলেজত জমা দিব লাগিব। আজিলৈ ইমানেই। যদি ভিডিঅ'টো ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।